সমস্যাৰ সমাধান নহয় তেতিয়ালৈ মাৰোৱাৰী পত্ৰীৰ সকলো দোকান বন্ধ থাকিব অনা অসমীয়া বিৰুদ্ধে ৰাজপথত শৃংখল চলিহা আৰু আন ৩০টাকৈ সংগঠনৰ উজ্জ্বল প্ৰতিবাদ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৈতে ভয়ংকৰ কাণ্ড কৰা ৫ অভিযুক্ত ক্ষমা খোজা দাবী বহিৰাগত বনিয়াৰ বিৰুদ্ধে উজ্জ্বল প্ৰতিবাদ শিৱসাগৰত ৰাজপথলৈ ওলাই আহিল ৩০টাকৈ সংগঠন উত্তপ্ত শিৱসাগৰ বন্ধ কৰি দিছে সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ শিৱসাগৰ ৰাজপথত ৩০টাকৈ জাতীয় দল সংগঠনৰ একত্ৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল হাজাৰ হাজাৰ জনতা ঐতিহাসিক শিৱদৌলৰ সন্মুখত সমবেত শিৱসাগৰবাসী শিৱসাগৰ মাজমজিয়াত ১৩ আগষ্টত বহিৰাগত দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ অশ্লীলতাৰ হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ অভিযুক্ত অৰুণ লাহতে আৰু মনীষ পুজাৰক জেললৈ প্ৰেৰণ বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে ক্ষোভিত খিলঞ্জীয়া ১৩ আগষ্টত শিৱসাগৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ জুই ১৬ আগষ্টত ৩০টা জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়া বিপক্ষে লোৱা হৈছিল ১০টা বৃহৎ প্ৰস্তাৱ ৩০ সংগঠনৰ আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী আজি খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থতে তথা বহিৰাগত অনা অসমীয়া এনে দপদপনিৰ বিৰুদ্ধে শিৱসাগৰত বাহিৰ কৰা হৈছে প্ৰতিবাদী মিছিল শ্ৰদ্ধা কৰিছো কিন্তু আপোনালোকে বেৰিকেডটো লগাই পেলাই কি বুজালে আপোনালোকে বেৰিকেডটো অতৰাই দিয়ক আপোনালোকে গণতান্ত্ৰিক প্ৰতিবাদ হৈছে গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব লাগিব আপোনালোকে বুধেশ্বৰ গগৈক হত্যা কৰিলে সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে আৰু ইয়াত এটা বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে কি কথা যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছো অধিকাৰৰ কাৰণে ওলাই আহিছো আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে সেই ভিডিঅ'ত আমি টুইটটো নেদেখিলো টুইট টিট কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে সেইটো আমি নেদেখিলো এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লো আমি মাৰ খাই জীয়াই নাথাকো আমি মাৰ খাই জীয়াই আৰু আজি শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক কিহৰ মাৰোৱাৰী প্ৰতি কোনোবা অসমীয়া শ্বহীদৰ নামত সেই ঠাইখিনি শিৱসাগৰ পৌৰসভাই আমি ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম 7 দিনৰ ভিতৰত মাৰোৱাৰী প্ৰতি নাম সলনি কৰক আমাৰ শ্বহীদৰ নামত যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰে হয়নে নহয় আজিৰ পৰা এখন সংগ্ৰাম এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয় সেইকাৰণে আমি কওঁ হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয় সত্যবিজ্ঞৰে মহিয়ান জাতি তৰিলে দেশ মৰিলে স্বৰ্গ আকৌ কৈ দিছো অসম পুলিচক তৰিলে দেশ মৰিলে স্বৰ্গ এইবিলাক আৰু নহব বহুত হল গুণ্ডামী হল 17 চনৰ পৰা মাৰ খাই আহিছো 17ৰ পৰা আমাৰ মানুহ মাৰি আহি আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায় আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত অচিৰ টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন হয়নে নহয় ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে মৰাৰ পিছত প্ৰতিবাদ হ'ল প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ যেতিয়া অচি কোন আছিলে মই পাহৰিলো অচিয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু লাল চাহ আৰু চিংৰা আৰু আমাৰ কাৰণে 3 মাহ জেল সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা আমাৰ কাৰণে জামিনটো 3 মাহ জেল আপোনালোকৰ আইনখন ক'ত যায়গে মাৰোৱাৰীকেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ
আমাৰ আমি স্বাভিমানেৰে জেলত থাকো কিন্তু মই আজি আপোনালোকক কৈ দিছো আজি প্ৰশাসনক কৈ দিছো স্বাভিমানে আমি জেলত থাকো কিন্তু থাৰ্ড ক্লাছ মাৰে এটা ভৰিত নধৰো পইচা খাওঁ না তাৰ লগত কিবা ব্যৱসায় সম্পৰ্ক আছে একো নাই স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰোঁ আৰু যদি আপোনালোকে মই এতিয়াও কৈছো এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব সেইটো ভুল নকৰিব আজি ইয়াত থলগিৰি মানুহ ওলাই আহিছে আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই থলগিৰি মানুহ ওলাই আহিছে আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰক শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট টট টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com